নমস্কাৰ বাইদেউ ভণ্টিসকল। আজিৰ ৰেচিপি হ'ল মোৰ এয়া হৈছে মাছৰ মাথাটো কাতল মাছৰ মাথা হয়। মুড়ি ঘণ্ট বনাম মই আজি। মুড়ি ঘণ্টৰ বাবে মই মছলা লৈছোঁ। ইয়াত জিৰা আৰু ধনিয়া মই গুড়া কৰি ৰাখি দিছোঁ, আৰু কালাৰৰ বাবে অকণমান শুকান জলকীয়া, আৰু এয়া হৈছে পুৰণৰ বাবে। আৰু ইফালে মই একদম আলু কাটি কেনে ধনিয়া পাত সকলোখিনি ৰেডি কৰি ল'লোঁ। চাউলো মই ফ্ৰাই কৰি একেলগতে থৈ দিছোঁ। এইখিনি মই একেলগতে অকণমান গুড়া কৰি ল'ম। পিঁয়াজ অকণমানে গুড়া কৰিম। মাছৰ মাথাখিনি ফ্ৰাই কৰোঁতে এইটা হৈছে আমাৰ চাউলখিনি। জহা চাউল হয়, আগৰ পৰাই মই ফ্ৰাই কৰি থোৱা আছিল। মাছখিনি মই আগতে মাথাখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। ইয়াতে মই এই আদা কেঁচা জলকীয়া একদম আধা পিহা কৰি লৈছোঁ। ধুনীয়াকৈ আমাৰ মাছ ফ্ৰাইখিনি হৈ গ'ল। ঠিক তেনেদৰে আলুখিনি মই আগতে ফ্ৰাই কৰি ল'ম। আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এতিয়া নমাই ল'ম। আলু মাছৰ মাথা একদম ফ্ৰাই হৈ গ'ল। এয়া আমাৰ পুৰণখিনি জিৰা, তেজপাতা আৰু শুকান জলকীয়া। একদম মাজতে কেমেৰাখিনি বন্ধ হৈ আছিল, পাহৰি গ'লোঁ। এয়া মই এখানে আদা পিঁয়াজ মছলাখিনি দি দিলোঁ। এতিয়া মই এই মছলাখিনি দি দিম। এয়া মছলা ধোৱাৰ পানী। মাজতে একদম 2 মিনিটমান কেমেৰাটো বন্ধ হৈ আছিল, আপোনালোকে স্কিপ নকৰাকৈ চাব। এতিয়া মই আলু ফ্ৰাইখিনি দি দিম। আলুখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ মছলাৰ লগত আৰু এইটো কষাব লাগিব। এতিয়া আমাৰ আন্দাজত নিমখ দিম। আমার ধুনীয়াকৈ আলু আর মছলা হৈ গ'ল ফ্রাই। আলু একদম সিজি গেছে, মছলা তেলো ওলাই আছে। এতিয়া মই আমার আন্দাজত পানী দিম। আৰু এবাটিমান পানী দিম। অলপ বেছিকৈ পানী দিলোঁ, যেহেতু চাউল ভাজাখিনি দিলে আলু আছে লগত, একদম ভাৰী হৈ আহিব, ঝোলটো টানি ল'ব, এইকাৰণে অলপ বেছি দিলোঁ। ধুনীয়াকৈ উতলিব ধৰিছে। এতিয়া মাথাখিনি দি দিলোঁ। আলু কেইটামান গলাই দিম। মাছৰ মাথা দেৱা 10 মিনিটৰ পিছত মই আহিলোঁ। এয়া হৈছে আমাৰ চাউল ভাজাখিনি। লগতে আমাৰ এয়া গৰম মছলা গুড়া। মুড়ি ঘণ্টৰ আঞ্জাটো কেনে হৈছে কমেণ্ট কৰি ক'ব। নতুন বাইদেউ ভণ্টিসকলে ফেচবুকত চালে ফ'ল' কৰিব, আৰু আপোনালোকে চাউল ভাজা নিদিলেও চিৰা ভাজি কেনে দিব। এতিয়া মই এয়া লাষ্টত ধনিয়া পাতটো দি দিম। বিলাতী ধনিয়া পাত হয়। চাউল অকণমান দিছোঁ, বেছি দিলে ভাত হৈ যাব। আৰু দেখাতে ইমান ধুনীয়া ৰং আহিছে, খাবও ভাল লাগিব। আপোনালোকে ক'ব কমেণ্ট কৰি কেনে হৈছে।
চাওক ইমান ধুনীয়া কালাৰ আহিছে একদম ধুনীয়াকৈ সিজি গৈছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নিশ্চয় থেংক ইউ ধন্যবাদ